সর্বপ্রথমে সৃষ্টিকর্তা ঈশ্বরক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আজি সকলো পিতৃ মাতৃ ভাই ভনী সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। বাৰু আমি আগতে আপোনালোকে সাক্ষ্যবিলাক শুনিছে। আমাৰ এই সন্তানটি 3 মাহ দিন ভাত খাব নোৱাৰিছিলে, কিন্তু ঈশ্বৰে আচৰিত কৰ্ম কৰিলে। আমাৰ আজি ঢকুৱাখানাৰ পৰা অহা মণ্ডলী ইয়াত উপস্থিত আছে। তেওঁলোকে কিজানি অকণমান থিয় হৈ দিব। তেওঁলোকে যিদিনাখন লঘোণ দিছিলে সেইদিনাখনে তেওঁলোকে যি আহাৰ এই সন্তানটিক জোৰ কৰি খোৱালে, সেইদিনাখন পৰা আজিলৈকে তেওঁ ভাত খাব পৰা কৰি দিলে। আৰু এটা আচৰিত দেখিছে, তেওঁ যে এনেকুৱাকে নাচিবৰ কাৰণে যে ঈশ্বৰে তেওঁক এই গৃহলৈ যে তেওঁক চলাই আনিলে। আজি আপোনালোকৰ আগত তেওঁলোকে তেওঁ কেনেকৈ আজি এই গীতটি আমাৰ কুমুদ কাইটিয়ে ৰচিছিলে, আৰু সেই গীতটি তেওঁ প্ৰথমতে পচন্দ কৰিলে। এই কাৰণতে প্ৰভুৱে মোক যিটো গীত দিছিলে যে আমি যেতিয়া যেনেটা ল'বলৈ বিচাৰিছিলোঁ সেই দিনটোতে একেদিনাখনেই 3,80,000 টকা একেদিনাখন ইয়াত দান উঠিছিলে। কিছুমানে 20 টকালৈকেও দান দিছে, আৰু এজনে গৈ কিনে মৰাণৰ ATM-ৰ পৰা পইচা আনি কিনে ইয়াত দান দিছিলে। সেইকাৰণে সেই দিনাখনেই ঈশ্বৰে ইয়াতে সকলোৱে আগতে প্ৰমাণ দেখুৱালে যে যিটো গীত মই এবাৰো গোৱা নাই, এবাৰো শুনা নাই, আৰু ওপৰৰ পৰা সৰগৰ পৰা প্ৰভুৱে এনেকুৱাকে গীতটো মোক গাই শুনাই আছে, আৰু আমাৰ সৰু ল'ৰাটোৱে কেঁচি এখন বজাই আছে। এই প্ৰিয়সকল, ঈশ্বৰক বহুত ধন্যবাদ দিছোঁ। আৰু মই গৌৰৱ কৰা নাই, কিন্তু এই সৰু সন্তানটোক আগতে মই য'তে ত'তে প্ৰাৰ্থনা কৰিবলৈ লৈ যাওঁ, কিন্তু তেতিয়া মাকে ভাল নাপাইছিলে। আমি এবাৰ পিঠাগুটিত তেনেকৈ মানুহবিলাকে মোক মাতি মাতি বাগানে বাগানে য'তে ত'তে প্ৰাৰ্থনা কৰিবলৈ মাতি নিয়ে, কিন্তু তেতিয়া সি সৰু আছিলে, আৰু সেই তাতে এজনী সৰু ছোৱালী বেমাৰ আছিলে, গোটেই হাত ভৰি বিষ, মানে তাই বহুত কষ্টত আছিলে। আৰু সি চুই দিয়াৰ লগে লগে ছোৱালীজনী পৰি গ'ল, আৰু লগে লগে এতিয়া সুধিছোঁ তোমাক কি হৈছিলে? বেমাৰ থাকে নাম নাই জানিলা, হাত দিলা, গড় দিলা, এইগিলা দুখাই এখন এখন ভাল হৈ গ'ল। হালেলুয়া। আৰু সেই তেতিয়াই মই প্ৰভু যেতিয়া পাইছিলোঁ, তেতিয়াই মই সৰু সন্তানটি প্ৰভুৰ নামত মই দি থৈছিলোঁ, যাতে এদিন ঈশ্বৰৰ কাম কৰিবৰ কাৰণে। এই যিসকল এই গীতটো মই আকৌ গাবলৈ সময়ো পোৱা নাই, পাহৰিও থাকিলোঁ, কিন্তু আকৌ আজি সেই গীতটোকে মই গাব বিচাৰিছোঁ। কেলে তেওঁ যে জীৱনত আজি ইমান আচৰিত কাম কৰি দেখুৱালে। 3 মাহ দিন ভাত খাব পৰা নাছিলে। এটা ইনজেকশ্যনত কিমান টকা লৈছিলে? 1,54,000। 1,54,000 টকা এটা ইনজেকশ্যনৰ দাম আছিলে। এতিয়া 1 টকা নিদিয়াকৈ ঈশ্বৰে সুস্থ কৰি দিলে। অকলে হাত খালি মোৰ জীৱনত প্ৰভু যীশুৱে আচৰিত কাম কৰি দেখুৱালে। অসম্ভৱকো সম্ভৱ কৰিলা, প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা।